हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रेंगनी चेनेলত सम्प्रचारित स्वाभिमान धाराबाहिकखনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অনিৰুদ্ধই মাক আৰু ৰিমলিক সন্তান এটা তুলি লোৱা কথাটো কৈছিল আৰু মাকে যি সিদ্ধান্ত লৈছে ভালেই কৰিছে বুলি সন্মতি দিয়া দেখিবলৈ পাইছিল আনফালে অনিৰুদ্ধ আৰু আৰাধ্যাই ফুৰিব যাওঁতে লগ পোৱা ছোৱালীজনীক হৃদয়ে লৈ আহিছে আৰু আৰ্হিৰ কাৰণে যে অলপ খৰচ হ'ব সেই কথাটো হৃদয়ে অনিৰুদ্ধক ক'লে और अनिरुद्धই मानि लोৱা দেখিবলৈ পাইছিল আনফালে যোৱাটো খণ্ডত মাকে অনিৰুদ্ধক সন্তান তুলি লোৱা কথাটো ভাবিব দিয়ে কাৰণ ভৱিষ্যতে যদি আৰাধ্যা মাক হয় তেতিয়া আৰ্হিৰ কি হ'ব তেতিয়া বাৰু অনিৰুদ্ধই আৰ্হিক নিজৰ সন্তান বুলি ভাবিবনে সেই কথাটো মাকে অনিৰুদ্ধক কৈছে মাকে কোৱা ধৰণে আৰাধ্যা বাৰু পিছলৈ মাক হ'ব নেকি দেখিবলৈ পাব স্বাভিমান নামৰ ধাৰাবাহিকখনত আনফালে আৰ্হি যে নিজৰ ভতিজা নহয় সেই কথাটো হৃদয়ক ক'লে और आर्हिक 1000 किलोमीटर दूर পৰা মনে মনে লৈ আহিছে এতিয়া বাৰু আৰ্হিক নিজৰ মাক আৰু দেউতাকে বিচাৰি পাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে যোৱাটো খণ্ডত জিতে ৰিমলিহঁতৰ ঘৰলৈ একেবাৰে আহিছে এতিয়া বাৰু জিতক ৰিমলিৰ ঘৰৰ মানুহে বেয়া ব্যৱহাৰ কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে আজিৰ খণ্ডটোত জিতে এক্সাৰসাইজ কৰি থাকোতে দেৱ আহিব আৰু আজি দেৱৰ লগত জিতক বিজনেছৰ কামত পঠিয়াই দিব আৰু মাকে আজিৰ খণ্ডটোত ৰিমলিৰ আগত জিতক মাকে বেয়াকৈ কোৱা দেখিবলৈ পাব এতিয়া বাৰু ৰিমলিয়ে মাকক কিবা ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে হৃদয়ে আজি আৰ্হিক লৈ আহিব তাৰ কাৰণে আৰাধ্যা আৰু অনিৰুদ্ধই আৰ্হিক আনিব যাব তেতিয়া আৰ্হিৰ নিজৰ মাক আৰু দেউতাকে দেখিব নেকি চাবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে স্বাভিমান ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।